ৰাণীমা চাওক নগাঁও বুলি ক'লে আচলতে যেতিয়া আচলতে উচ্চতৰ মাধ্যমিকৰ যি ফলাফল ঘোষণা কৰা হয় ফলাফল ঘোষণাৰ দিনা দেখিবলৈ পোৱা যায় এটা স্থান নিৰ্ধাৰণ কৰা হৈছিল যে প্ৰথমৰ পৰা শেষলৈকে প্ৰায়খিনি স্থানতে আচলতে নগাঁৱৰ ছাত্ৰ ছাত্ৰীৰ নাম থাকে বা নগাঁৱৰ শিক্ষানুষ্ঠানসমূহৰ নাম থাকে। মই বৰ্তমান উপস্থিত আছোঁ তেনে এখন বিদ্যালয় আচলতে উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱৰ জাতীয় বিদ্যাপীঠৰ পৰিৱেশটো দেখুৱাইছোঁ। নৱৰ জাতীয় বিদ্যাপীঠতো পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দেখিবলৈ পোৱা গৈছে যে যি আচলতে ফলাফল এই ফলাফলসমূহ দাঙি ধৰা হৈছে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ ফলাফল এই বিদ্যালয়ৰ ফলাফল কেনেধৰণৰ কি ক'ব? আজি সঁচাকৈ ভাল লাগিছে। নৱৰূপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজিৰ যি ৰিজাল্ট পালোঁ এই ৰিজাল্ট সঁচাকৈ আমাক সকলোকে বৰ গৰ্বিত অনুভৱ কৰাবলৈ বাধ্য কৰাইছে। আৰু আমাৰ থাৰ্ড ডিভিজনৰ এজনেই মাত্ৰ পাছ কৰিছে তৃতীয় বিভাগত, বাকী সকলোখিনিয়ে খুব সুন্দৰভাৱে ভাল ৰিজাল্ট কৰিবলৈ পাৰিছে। তাৰ বাবে আমি আজি বৰ ভাল পাইছোঁ। কি ক'লোঁ? 100% উত্তীৰ্ণ হৈছে। আমাৰ মানে ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনতে সকলোখিনি পাছ কৰিছে, মাত্ৰ এজনে থাৰ্ড ডিভিজন পাইছে। আমি চাবলৈ বিদ্যালয়খনত উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে। ইতিমধ্যে যি ফলাফল এই ফলাফল ঘোষণা কৰি থকা হৈছে।